আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ এবাৰ ৰক্ষকে হৈ পৰিছে ভক্ষক কিয়নো এবাৰ আৰক্ষীৰ নাম লৈ ধন দাবী কৰিছে একাংশ গাঁওৰক্ষী বাহিনীৰ লোকে আৰক্ষীৰ নাম লৈ তেওঁলোকে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে সবিশেষ জনাই গৈছো এই মুহূৰ্তত আৰু এবাৰ ৰক্ষকে হৈ পৰিছে ভক্ষক আৰক্ষীৰ নাম লৈ ধন দাবীত নামি পৰিছে একাংশ গাঁওৰক্ষী বাহিনীৰ লোক হুজাইৰ কপাহবাৰীত আৰক্ষীৰ নাম লৈ এবাৰ ধন দাবীত নামি পৰিছে গাঁওৰক্ষী বাহিনী আৰক্ষীৰ নাম লৈ তেওঁলোকে ধন দাবী কৰিছে বুলি জানিব পৰা গৈছে দাবী কৰা হৈছে ধন একাংশ লোকৰ পৰা এজন দুজন নহয় কেইবাজনো লোকে কৰিছে এই একেই অভিযোগ কৰিছে এজন দুজন নহয় বহু কেইজন লোকে গাঁওৰক্ষী বাহিনীৰ বিৰুদ্ধে উত্থাপন হৈছে এই ধন দাবীৰ অভিযোগ গোচৰ মীমাংসা কৰি দিয়াৰ বাবে আৰক্ষীৰ নামত দাবী কৰা হৈছে ধন অৱশ্যে আৰক্ষীয়ে নাজানে এই ধন দাবীৰ কথা আৰক্ষীয়ে জ্ঞাত নহয় এই কথা কিন্তু এতিয়া একাংশ লোকে এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰিছে বুলি খবৰ লাভ কৰা হৈছে আৰু এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ কিয়নো এবাৰ ৰক্ষকে হৈ পৰিছে ভক্ষক আৰু গোচৰ মীমাংসা কৰি দিয়াৰ কথা কৈ আৰক্ষীৰ নামত দাবী কৰা হৈছে ধন এই ঘটনা পোহৰলৈ অহাৰ পিছতে গাঁওৰক্ষী বাহিনীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ ওচৰত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ হুজাইৰ কপাহবাৰীত আৰক্ষীৰ নাম লৈ ধন দাবীত নামি পৰিছে গাঁওৰক্ষী বাহিনীৰ লোক বিচৰা ধন নিদিলে বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই আৰু এয়া অভিযোগ উত্থাপন কৰিছে গাঁওৰক্ষী বাহিনীৰ সভাপতি মকবুল হুছেইন আৰু সম্পাদক আনিছ আলীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে ধৰ্ষণৰ পৰা লৈ বিভিন্ন গোচৰৰ সাধাৰণ লোকক ধন দাবী কৰি অহাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে অৱশেষত দুই গাঁওৰক্ষী বাহিনীৰ বিৰুদ্ধে অতিষ্ঠ হৈ হুজাই আৰক্ষী অধীক্ষকৰ ওচৰত ন্যায় বিচাৰিছে একাংশ লোকে আৰু লগতে তেওঁলোকে এজাহাৰ দাখিল কৰিছে অৱশ্যে আৰক্ষীয়ে উচিত তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয় বিষয় দেওবাৰ দিন সকালত এটা কাৰ্য হৈছিলে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে কাৰ্য কৰিছিল মই এইটো কাৰ্যত মই নাছিলো পিছত আমাৰ ওপৰত কেছ দিছে আৰু মকবুল আৰু এই ইয়ানিছ যেটো সিহঁতে থানাৰ দলাল হয় বুলি সেই আমাক পইচা ডিমাণ্ড দিয়ে পইচা দিলে 5,000 টকা যদি দিয়ে এইটো কেছটো শেষ হৈ যাব এনেকুৱা হাৰাশ দিয়ে ৰাইজৰ মানুহক গোটেই মানুহক এনেকুৱা হাৰাশ দিয়ে আৰু বহুত প্ৰমাণ আছে আমাৰ ওপৰত ভিডিঅ' ফুটেজো আছে মই নাছিলো অচি ছাৰে সঠিক তদন্ত কৰক তদন্ত কৰি পেলাই এইটো ন্যায় কি বিচাৰ কৰিব লাগে কৰক আমি এইটো কেছত নাছিলো আমাক দিছে ইয়ানিছ আৰু মকবুল সেইটো দলাল হয় মোৰ ওচৰত ভিডিঅ' ৰেকৰ্ডিং আছে অডিঅ' ৰেকৰ্ডিং আছে সিহঁতে পইচা ধন দাবী দিয়ে ৰাইজৰ ওপৰত এনেকুৱা হাৰাশাস্তি গোটেই সমাজত দিয়ে সিহঁতৰ ওপৰত পুৰা আমি অচি ছাৰক কাটোৰ অনুৰোধ কৰি কৈছো সিহঁতৰ ওপৰত একশ্যন ল'ব লাগে আমাৰ সৰু বাইটোক কৈছে যে টকা 5,000 দিয়ে 5,000 দিলে এইটো কেছটো চবটো শেষ হৈ যাব মই কাগজৰ পৰা এই থানাৰ পৰা কাগজখন আনি পেলাই চিৰিংগি পেলাই দিম এনেকুৱা বুলি কৈছে মোৰ ওপৰত তথ্য আছে আমি সাংবাদিক ভাইসকলক মই এইটো ভিডিঅ' পটেজ আৰু সেইদিনাখন যিটো কাৰ্য হৈছিলে কাৰ্যত এইটো অলৰেডি মই নাছিলো আমাৰ ওপৰত মিছা গোচৰ জাপি দিছে সেই কেছটো মীমাংসাৰ পৰা আপোনাৰ আমাৰ ওপৰত ধন দাবী কৰিছে আৰু আৰক্ষীৰ কথা কৈ ধন দাবী বিচাৰিছে মোৰ ৰেকৰ্ডিং আছে মই দিব পাৰিম আপোনালোকক দি দিম মই এছ পি ছাৰক অনুৰোধ কৰিছো সিহঁতক মানে পুৰো একশ্যন ল'বলৈ কাৰণে সিহঁতে এনেকুৱা গৰিবক আৰু আমাৰ নহয় আৰু বেলেগৰো আছে বেলেগৰ আৰু বহুত অভিযোগ আছে বিডিপিৰ মানুহৰ ওচৰততো মানুহে কিবা হলে বিডিপিৰ ওচৰত যায় সিহঁতে যাৱাৰ পিছত সিহঁতে ধন দাবী কৰে আসামি 4টা মানে হি এটা দি পেলাই দুখীয়া ল'ৰা এটা দি পেলাই হুছেইন আহমদ নামৰ ল'ৰা আৰু এই সাবুদ্দিন নামৰ ল'ৰা এটা আৰু কোনটো ৰিয়াজুল হক আৰু এই হুজাই ল'ৰা এটা এইটোৰ নাম কিটা আছিল মইনুল হক এই 4টা আমি কেছ কৰিছো হি হুছেইন আহমদ নামৰ ল'ৰাটো দিছে আৰু 3টা মানে সিহঁতে আঁতৰি দিছে টকা 2,000 বিচাৰিছে পিছত আমি দিছো এই মকবুলক দিছিলে বিডিপিৰ সেক্ৰেটাৰী মকবুলক আনিছিল হকক দিছিলে এইটো থানাত দিব বুলি কৈ আছে পুলিচ প্ৰটেকশ্যনত দিব বুলি কৈ পেলাই টকা 2,000 দিছে নাই এইটো পুলিচ প্ৰটেকশ্যন ছাৰে দাবী কৰা নাই এইটো হি দাবী কৰিছে হি মানে থানাত দিব লাগে ছাৰক দিব লাগে পুলিচ প্ৰটেকশ্যন ছাৰক দিব লাগে তাৰ পিছত মানে হি আসামি 3টা এৰেষ্ট কৰা বহি বিজেপিৰ সেক্ৰেটাৰী মকবুলে কৈ আছে এইটো মকবুলে খাইছে সেক্ৰেটাৰী বিজেপিৰ সেক্ৰেটাৰী মকবুলে খাইছে এইটো কেছ যেতিয়া ষ্টাৰ্ট হ'বৰ আগে মই খবৰটো পাইছো তেতিয়া মই তাৰ ওচৰত গৈছিলো বিচাৰৰ কাৰণে তেতিয়া হিয়ে মোক কৈছে এইটো বিচাৰ এনেকুৱা শেষ নহ'ব এইটো আইনত চাব লাগে যদি তেনেহ'লে মই ভাবিছো
সিয়ে বিজেপিৰ ছেক্ৰেটাৰী মোৰ ওচৰত পইচা কৈছে মই পইচাটো তাক দিয়া নাই ক'লে মই কিয় পইচা দিম মই ল'ৰাই দোষ কৰা নাই মই চেলেঞ্জৰ মোকাবিলাত মই ল'ৰাক মই থানাত দিব পাৰিম মই ল'ৰাই দোষ কৰা নাই মই আইনত চাই পেলাই আনিম মই ল'ৰা লাগিলে কিন্তু যেই 4টা আসামী আছিলে 4টা আসামী না দি পেলাই মই ল'ৰাটো একলা কিয় সিহঁতে এনেকুৱা মই ল'ৰাৰ ওপৰত চাপি দিছে আৰু মই দুখ এইটো সিয়ে কোনোবা মানুহৰ ওপৰত কেছ হ'লে মানুহ কি বিজনেছ কৰি আছে না কৰি আছে সিয়ে থানাৰ কি হয় মই এইটো জানিব চাই সিয়ে থানাৰ কি হয় মানুহে কি বিজনেছ কৰি আছে এনেকুৱা বিজনেছ মানুহক ধৰাবলৈ তাৰ কাম নাই নহয় সিয়ে আইনৰ মানুহ হৈ পেলাই এনেকুৱা গৰীবৰ ওপৰত অত্যাচাৰ চলাইলে গৰীব মানুহবিলাক বাচিব কেনেকুৱা মোৰ ওপৰত এই বিজেপিৰ ছেক্ৰেটাৰীৰ ওপৰত এইটোৱেই দুখ মই বিচাৰৰ কাৰণে গৈছিলোঁ তাৰ ওচৰত সিয়ে মোৰ বিচাৰৰ ফাইনেল দিছে মোক 20,000 টকা দিলে মই এইটো বিচাৰ কৰি পেলাই শেষ কৰি দিম মই কৈছোঁ মই দিব নোৱাৰিম মই আইনত চাম মই কিয় মোৰ ল'ৰা দোষ কৰা নাই মই কিয় আপোনাক 20,000 টকা দিম মই এইটো কৈ পেলাই ঘৰৰ পৰা আহিছোঁ পিছত সিহঁতে কেছ কৰিছে মোৰ ল'ৰা মই পুলিচ আহিছে পুলিচ অহাৰ পিছত মই কালি আজি আহিছে পুলিচ মই কালি মোৰ ল'ৰাক থানাত নি পেলাই দিছোঁ মই নিজৰ হাতে দি আহিছোঁ থানাত মই কপালত এইটোৱেই দুখ আৰু মই গৰীব দুখীয়া মানুহ 2-2.5 লাখ টকাটো এই কেছত মিছামিছি মই দিছোঁ কিন্তু মোৰ ল'ৰা এনেকুৱা কাম কৰা নাই মোৰ ল'ৰাৰ DNA পৰীক্ষাটো হোৱা নাই মই গৰীব মানুহ এতিয়া মই 50,000 টকা কেনেকুৱা দিম আৰু কেনেকুৱা মোৰ ল'ৰাৰ DNA পৰীক্ষা কৰিম মোৰ ল'ৰা মই DNA পৰীক্ষা কৰি পেলাই যদি মোৰ ল'ৰা এনেকুৱা দোষ কৰি থাকে তেনেহ'লে আইনে যিটো সাজা দিব মই এইটো সাজা মই এইটো মানি ল'ম কিন্তু মোৰ ল'ৰা এই দোষটো না কৰিলে মই এইটো বিচাৰ মই উচিত বিচাৰ পাব দেওবাৰ দিন সকালত এটা